মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় ভাগৰ চেপ্টাৰ 10 প্ৰাণীৰ জীৱন প্ৰক্ৰিয়া পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শ্বাস প্ৰশ্বাস তন্ত্ৰৰ মাজেৰে বায়ুৰ পথ অনুসন্ধান কৰি তলৰ বাকচবোৰ সঠিক অংশৰে সম্পূৰ্ণ কৰা। মই তোমালোকক ইয়াত দিয়া বাকচবোৰ ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ। তোমালোকে এই বাকচটোত লিখিবা নাসাৰন্ধ্ৰ, এই বাকচটোত লিখিবা নাসা গহ্বৰ, এই বাকচটোত লিখিবা শ্বাসনলী। দুই নম্বৰ প্ৰশ্নটো হৈছে ৰীতাই ক্ৰমে ঘেঁহুৰাটা, চেনি আৰু সিজোৱা আলু থকা তিনিটা পৰীক্ষানলী A, B আৰু Cত আয়ডিনৰ দ্ৰৱ যোগ কৰিলে প্ৰতিটো ক্ষেত্ৰতে তাই কি ফলাফল পাব কাৰণ দৰ্শোৱা। তোমালোক উত্তৰত লিখিবা ৰীতাই কৰা পৰীক্ষাটোৰ ফলাফল আৰু কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। পৰীক্ষানলী A ঘেঁহুৰাটা। ফলাফল দ্ৰৱটোৰ ৰং নীলা ক'লা হ'ব কাৰণ আটাত প্ৰচুৰ পৰিমাণে শ্বেতসাৰ থাকে। পৰীক্ষানলী B চেনি। ফলাফল দ্ৰৱটোৰ কোনো ৰঙৰ পৰিৱৰ্তন নহয় কাৰণ চেনিত শ্বেতসাৰ নাথাকে, ই এবিধ সৰল শৰ্কৰাহে। পৰীক্ষানলী C সিজোৱা আলু। ফলাফল দ্ৰৱটোৰ ৰং নীলা ক'লা হ'ব কাৰণ সিজোৱা আলুত শ্বেতসাৰ উপস্থিত থাকে। 3 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে বৃহদন্ত্ৰৰ প্ৰাথমিক ভূমিকা কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি পানী আৰু লৱণজাতীয় দ্ৰব্য শোষণ কৰা। গতিকে তোমালোকে অপশ্যন বি থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে হাওঁফাওঁত থকা বায়ুমোনাৰ কাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময় কৰা। গতিকে তোমালোকে অপশ্যন চি থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে শ্বসনৰ সময়ত উশাহত তলৰ কোনটো গেছ আমি গ্ৰহণ কৰোঁ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি অক্সিজেন। গতিকে তোমালোকে অপশ্যন চি থকা গোল চিনটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো পেশীয়ে শ্বাস প্ৰশ্বাসত সহায় কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ মধ্যস্থতা। গতিকে তোমালোকে অপশ্যন এ থকা গোল চিনটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। 5 নম্বৰত দিয়া আছে খালী ঠাইবোৰ পূৰ কৰা। এ নম্বৰত দিয়া আছে পাচন আৰম্ভ হোৱা পাচন তন্ত্ৰৰ প্ৰথম অংগটো হ'ল ডেছ। তোমালোকে খালী ঠাইত লিখিবা মুখ গহ্বৰ। বি নম্বৰত দিয়া আছে মুখ আৰু পাকস্থলী সংযোগ কৰা খাদ্যৰ নলীটোক ডেছ বোলে। তোমালোকে খালী ঠাইত লিখিবা গ্ৰাহনলী। চি নম্বৰত দিয়া আছে ডেছ ইয়ে খাদ্য পাচন ৰসৰ সৈতে মিহলাই মন্থন কৰে আৰু তাক জমা কৰি ৰাখে। তোমালোকে খালী ঠাইত লিখিবা পাকস্থলী। 6 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। স্তম্ভ কত প্ৰথমতে দিয়া আছে অক্সিজেন। এইটো তোমালোকে স্তম্ভ খত দিয়া ই নম্বৰ শ্বাস প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয় গেছ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত স্তম্ভ কত দিয়া আছে কাৰ্বন ডাই অক্সাইড। এইটো তোমালোকে স্তম্ভ খত দিয়া এ নম্বৰ শৰীৰে নিশাসত বৰ্জন কৰা গেছ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত স্তম্ভ কত দিয়া আছে বায়ুমোনা। এইটো তোমালোকে স্তম্ভ খত দিয়া বি নম্বৰ হাওঁফাওঁত বায়ুৰ বিনিময়ৰ স্থান এইটোৰ লগত মিলাই দিবা। তাৰ পাছত স্তম্ভ কত দিয়া আছে মধ্যস্থতা। এইটো তোমালোকে স্তম্ভ খত দিয়া চি নম্বৰ
সংকোচন আৰু প্ৰসাৰণৰ দ্বাৰা উশাহ লোৱাত সহায় কৰে। তাৰ পাছত স্তম্ভ কত দিয়া আছে শ্বাস প্ৰশ্বাস। এইটো তোমালোকে স্তম্ভ খত দিয়া ডি নাম্বাৰ অক্সিজেন লোৱা আৰু কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়া প্ৰক্ৰিয়া এইটোৰ লগত মিলাই দিবা। 7 নম্বৰ প্ৰশ্নটো হৈছে অনন্যায় সহপাঠী মাধুৰ্য ক'লে যে সকলো জীৱ জন্তুৱে হাওঁফাওঁৰ জৰিয়তে উশাহ লয়। কিছুমান প্ৰাণীয়ে যে উশাহ নিশাহৰ বাবে ফুল বা ছাল ব্যৱহাৰ কৰে, সেই কথাটো বুজাবলৈ তাইৰ বন্ধু মাধুৰ্যই তাইক কি প্ৰশ্ন সুধিব পাৰে। তোমালোকে উত্তৰত লিখিবা। অনন্যাৰ ধাৰণাটো ভুল বুলি বুজাবলৈ মাধুৰ্যই তাইক তলৰ প্ৰশ্নসমূহ সুধিব পাৰে। মাছৰ উশাহ, মাছবোৰে পানীৰ তলত উশাহ ল'বলৈ হাওঁফাওঁ ব্যৱহাৰ কৰে নে ফুল? কেঁচুৰ উশাহ, কেঁচুৰ হাওঁফাওঁ নথকা স্বত্তেও সিহঁতে কেনেকৈ নিজৰ সেমেকা ছালৰ সহায়ত উশাহ লয়? 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ উক্তিবোৰ পঢ়া আৰু সেইবোৰ শুদ্ধ হয় নে নহয় কোৱা। তোমাৰ উত্তৰটোৰ সমৰ্থনত মতামত আগবঢ়োৱা। উক্তিসমূহ। এ নম্বৰ উক্তিটো হৈছে সঠিক পাচনৰ বাবে খাদ্য চোবাই খোৱাৰ প্ৰয়োজন নাই। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। মতামত। খাদ্য ভালদৰে চোবাই খালে ই সৰু সৰু টুকুৰাত পৰিণত হয়। ইয়াৰ ফলত পাচন উৎসেচকবোৰে খাদ্যৰ ওপৰত সহজে ক্ৰিয়া কৰিব পাৰে। লগতে খাদ্য লালতিৰ সৈতে ভালদৰে মিহলি হৈ পাচন প্ৰক্ৰিয়া সহজ কৰে। বি নম্বৰ উক্তিটো হৈছে ক্ষুদ্ৰান্তই হৈছে পৰিপোষক শোষণৰ মূল স্থান। তোমালোক উত্তৰত লিখিবা শুদ্ধ। মতামত। ক্ষুদ্ৰান্তৰ ভিতৰৰ দেৱালত অসংখ্য আঙুলি সদৃশ প্ৰবৰ্ধ বা ভিলাই থাকে। এইবোৰে পাচিত বা হজম হোৱা খাদ্য উপাদানসমূহ শোষণ কৰিবলৈ পৃষ্ঠকালি বৃদ্ধি কৰে। 9 নম্বৰ প্ৰশ্নটো হৈছে জুইৰ ধোঁৱা উশাহত লওঁতে আমি প্ৰায়ে কাম আৰু ইয়াৰ সম্ভাৱ্য ব্যাখ্যা কি হ'ব পাৰে। তোমালোকে উত্তৰত লিখিবা জুইৰ ধোঁৱাত ক্ষতিকাৰক গেছ যেনে কাৰ্বন মনোক্সাইড, ছাই আৰু সূক্ষ্ম ধূলিকণ মিহলি হৈ থাকে। যেতিয়া এই ধোঁৱা আমাৰ উশাহত সোমায় তেতিয়া শ্বাসনলীৰ সংবেদনশীল আৱৰণিত উদ্দীপনাৰ সৃষ্টি হয়। আমাৰ শৰীৰে এক প্ৰতিৱৰ্তী ক্ৰিয়া হিচাপে এই অপৰিচিত আৰু ক্ষতিকাৰক কণিকাবোৰক হাওঁফাওঁৰ পৰা বাহিৰ কৰি দিবলৈ স্বতঃস্ফূৰ্তভাৱে ক্ৰিয়া কৰে, যাৰ বাবে আমি কাহোঁ। টেন নম্বৰ প্ৰশ্নটো হৈছে সীতাই কাৰ্বহাইড্ৰেটৰ ওপৰত লালতিৰ ক্ৰিয়া নিৰীক্ষণ কৰিবলৈ এটা পৰীক্ষা কৰিব বিচাৰিলে। এম আৰু এন নামৰ দুটা পৰীক্ষানলীত চাউলৰ গুড়ি আৰু পানী যোগ কৰিলে। পৰীক্ষানলী এনত পুনৰ অলপ লালতি মিহলাই দি দুয়োটা পৰীক্ষানলী 35 মিনিট সময় ৰাখিলে। তাৰ পাছত দুয়োটা পৰীক্ষানলীত আয়ডিন দ্ৰৱ যোগ কৰি তাই ৰঙৰ পৰিৱৰ্তন পৰ্যবেক্ষণ কৰিলে। সীতাই কি পৰীক্ষা কৰিব বিচাৰিছিল বুলি তুমি ভাবিছা? তোমালোকে উত্তৰত লিখিবা সীতাই শ্বেতসাৰৰ ওপৰত লালতিৰ ক্ৰিয়া পৰীক্ষা কৰিব বিচাৰিছিল। লালতিত থকা এমাইলেজ উৎসেচকে শ্বেতসাৰক ভাঙি সৰল শৰ্কৰালৈ ৰূপান্তৰ কৰে। পৰীক্ষানলী এমত লালতি নথকা বাবে শ্বেতসাৰ অক্ষুণ্ণ থাকিব আৰু আয়ডিন দিলে ই নীলা কলা হ'ব। পৰীক্ষানলী এনত লালতিয়ে শ্বেতসাৰ ভাঙি পেলোৱাৰ বাবে আয়ডিন দিলেও ৰঙৰ পৰিৱৰ্তন নহয়। এলেভেন নম্বৰ প্ৰশ্নটো হৈছে এজন ছাত্ৰই দুটা পৰীক্ষানলীত চূণৰ পানী ল'লে। তেওঁ এটা নলীত হাওঁফাওঁৰ পৰা ওলাই যোৱা বায়ু নাকেৰে এৰি দিলে আৰু আনটো নলীত কোঠাৰ বায়ু পাৰ হৈ যাবলৈ দিলে। কিছু সময়ৰ পাছত তেওঁ এটা পাৰ্থক্য দেখিলে। ইয়াত কি ধাৰণা পৰীক্ষা কৰা হৈছে আৰু তেওঁ নিজৰ সিদ্ধান্তৰ বিষয়ে কেনেকৈ নিশ্চিত হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা পৰীক্ষা কৰা ধাৰণা। এই পৰীক্ষাটোৰ দ্বাৰা প্ৰমাণ কৰা হৈছে যে আমি উশাহত লোৱা বায়ুতকৈ নিশাহত এৰি দিয়া বায়ুত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বহুত বেছি থাকে। পৰ্যবেক্ষণ। যিখন নলীত নিশাহৰ বায়ু ফুৱাই দিয়া হৈছিল
সেইখন নলীৰ চূণৰ পানী অতি খৰতকীয়াকৈ গাখীৰৰ দৰে বগা হৈ পৰিব। আনহাতে কোঠাৰ বায়ু পাৰ হৈ যোৱা নলীটোৰ চূণৰ পানী বগা হ'বলৈ বহুত বেছি সময় ল'ব। সিদ্ধান্ত: যিহেতু কাৰ্বন ডাই অক্সাইডে চূণৰ পানী ঘোলা বা বগা কৰে, গতিকে নিশাহৰ বায়ুত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বেছি থকাটো নিশ্চিত হয়। টুৱেলভ নাম্বাৰত দিয়া আছে তলত দিয়া অংগবোৰ নামৰ সৈতে মিলোৱা। 1 নাম্বাৰত দিয়া আছে পাকস্থলী। এইটো তোমালোকে এইটোৰ লগত মিলাই দিবা। 2 নাম্বাৰত দিয়া আছে যকৃত। তোমালোকে এই চিত্ৰটোৰ লগত মিলাই দিবা। 3 নাম্বাৰত দিয়া আছে হাওঁফাওঁ। এইটো তোমালোকে এই চিত্ৰটোৰ লগত মিলাই দিবা। তাৰপাছত 4 নাম্বাৰত দিয়া আছে অগ্নাশয়। এইটো তোমালোকে এই চিত্ৰটোৰ লগত মিলাই দিবা, কাৰণ এই চিত্ৰটো অগ্নাশয়ৰ হয়।